জিন্দাবাদ 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 রাস্তাঘাট বনাই দিব লাগিব আৰু হুঁচিয়াৰ ওএনজিচি হুঁচিয়াৰ হুঁচিয়াৰ ওএনজিচি প্ৰতাৰণা বন্ধ হ'ব লাগিব শিৱসাগৰ জিলাৰ আমগুৰি বৰাহীবাৰীত তেল আৰু প্ৰাকৃতিক গেছ নিগম আয়োগৰ তেল পৰিবাহী CMG QPS অৱৰোধ শিৱসাগৰ আমগুৰি বৰাহীবাৰী অঞ্চলৰ ৰাইজ আৰু দল সংগঠনে ৰূপায়ণ কৰে এই অৱৰোধ কাৰ্যসূচী ONGCৰ গধুৰ যান-বাহন চলাচলত বিধ্বস্ত হোৱা পথ নিৰ্মাণৰ নামত আৰু বিভিন্ন দিশত ONGCয়ে কৰা প্ৰতাৰণাৰ বিৰুদ্ধে CMG QPS GGS অৱৰোধ কৰে দীৰ্ঘ সময় ধৰি স্থানীয় ৰাইজক পথ নিৰ্মাণৰ নামত প্ৰতাৰণা কৰাৰ অভিযোগ দল সংগঠন তথা স্থানীয় ৰাইজৰ বিধ্বস্ত প্ৰায় 4 কিলোমিটাৰ পথ আৰু 3খনকৈ দলং শীঘ্ৰেই নিৰ্মাণৰ দাবী ৰাইজৰ দাবীত গুৰুত্ব প্ৰদান নকৰিলে জংগী আন্দোলনৰ সংকাৰ নিউজ ডেস্ক ৰিপৰ্ট আসাম লাইভ 7 আজি আমি বৰাহীবাৰী যুৱ সমাজ কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু বৰাহীবাৰী সকলো দল সংগঠনে CMG QPS অৱৰোধ কৰিছো অৱৰোধ কৰাৰ মেইন কাৰণটো হৈ গ'ল যে ONGC কৰ্তৃপক্ষই বৰাহীবাৰী ৰাইজক প্ৰতিদিনে কিন্তু প্ৰতাৰণা কৰি আহিছে আজি বছৰ বছৰ ধৰি প্ৰতাৰণা কৰি আহিছে যিহেতু CMG QPSৰ পৰা ঢাপৰ তিনিআলিলৈকে এই পথছোৱা প্ৰায় 3 কিলোমিটাৰ পথ ONGCয়ে নিৰ্মাণ কৰিব লাগে ONGCৰ আণ্ডাৰত থকাৰ বাবে PWDয়ে এই ৰাস্তা নবনায় কিন্তু দেখা গৈছে যে এই দৈনিক ONGC গাড়ী অহা যোৱা কৰে এই পথছোৱা একেবাৰে বিধ্বস্ত অৱস্থা আমি আজি যোৱা 6 মাহ মানৰ আগতে অৱৰোধ কাৰ্যসূচীৰ জৰিয়তে আমি তেওঁলোকৰ লগত আলোচনা কৰিছিলোঁ আৰু তেওঁলোকে আমাক তাতে কেইটামান বৃহৎ গাঁত কেইটামান হিল দি পুতি কেৱল মাত্ৰ কাম সামৰে তেওঁলোকে আমাক প্ৰতিশ্ৰুতি দিছিল যে 1 মাহৰ ভিতৰত নতুনকৈ এই পথছোৱা কাৰ্পেটিং কৰা হ'ব কিন্তু আজি 6-7 মাহ হৈ গ'ল তেওঁলোকে কোনো কাৰ্পেটিঙৰ ব্যৱস্থা নকৰিলে যাৰ বাবে একমাত্ৰ পথটো বিদ্যালয় মহাবিদ্যালয়ৰ লগতে বিভিন্ন জিলালৈ অহা যোৱা কৰে একমাত্ৰ মূল পথটো ৰাইজৰ প্ৰতিদিনে দুৰ্ঘটনাত পতিত হ'ব লগা হৈছে আৰু গোটেই কথাটো হ'ল যে তেওঁলোকক আমি বাৰে এইবিলাক অৱগত কৰাৰ পিছতো কেৱল মাত্ৰ বৰাহীবাৰী ৰাইজক তেওঁলোকে প্ৰতাৰণা কৰি আহিছে আজি এই প্ৰতাৰণা কৰাৰ বিপৰীতে আমি আজি CMG QPS আজি অৱৰোধ কৰিছোঁ এই অৱৰোধ যেতিয়ালৈকে আমাৰ এই যিটো CMG QPSৰ পৰা ঢাপৰ তিনিআলিলৈকে এই পথছোৱা সম্পূৰ্ণৰূপে কাৰ্পেটিঙৰ ব্যৱস্থা কৰি নিদিব তেতিয়ালৈকে ONGC সকলো গাড়ী অৱৰোধ কৰি ৰখা হ'ব আৰু প্ৰতিবাদী কাৰ্যসূচী চলি থাকিব তাৰ পিছতো দেখা গৈছে যে ONGC কৰ্তৃপক্ষই ইয়াৰ তৈল ফিল্ডসমূহত তেওঁলোকে কেৱল মাত্ৰ ইয়াৰ পৰা তৈল খাননৰ বাবে যিবিলাক ৰিগ আনে এই ৰিগবিলাক অনাত কেৱল মধ্যভোগীক মেনেজ কৰি পেলাই ৰিগ অনাত তেওঁলোকে ব্যস্ত থাকে দেখা গৈছে যে CMG QPSৰ পৰা মেঘৱালী যি তিনিআলি আছে এই তিনিআলিতে তেওঁলোকে ৰিগবিলাক অনাৰ ব্যৱস্থা মধ্যভোগীক লগ লাগিবলৈ ব্যৱস্থা কৰিছে গোটেই কথাটো হ'ল যে যেতিয়া সেই ৰাস্তাটো সম্পূৰ্ণৰূপে এতিয়া বিধ্বস্ত মেঘৱালীলৈকে সম্পূৰ্ণ ৰাস্তাটো বিধ্বস্ত PWDয়ে বনোৱা নাই তো ONGC গাড়ী আহি যোৱালৈকে ৰাস্তা ঘাটবিলাক বৃহৎ ফাট মেলিব তেওঁলোকে কেইটামান শিলগুটি দিয়ে কাম সামৰি গুচি যাব তাৰ বাবে কিন্তু আমাৰ বৰাহীবাৰী অঞ্চলৰ ৰাইজে সেই দুৰ্ভোগ ভুগিবলগীয়া হ'ব আমি আজি স্পষ্ট ভাষাৰে কৈছোঁ CMG QPSৰ পৰা ঢাপৰ তিনিআলিলৈকে প্ৰায় 3 কিলোমিটাৰ পথ CMG QPSৰ পৰা মেঘৱালী তিনিআলিলৈকে প্ৰায় 3 কিলোমিটাৰ পথ যদি ONGCয়ে নিৰ্মাণ নকৰে এই বৰাহীবাৰী CMG অন্তৰ্গত এই তৈল ফিল্ডসমূহত কোনো ৰিগ আহিবলৈ দিয়া নহ'ব আৰু যিমানে তেওঁলোকে মধ্যভোগীক মেনেজ কৰি পইচা দি পেলাই তেওঁলোকে মেনেজ কৰিব চেষ্টা কৰিব আমি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ যুৱ সমাজ আৰু বৰাহীবাৰী অঞ্চলৰ দল সংগঠন কিন্তু কেতিয়াও ক্ষান্ত হৈ বহি নাথাকিম